অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই যি কোভিডৰ ভয়াৱহতা যিটো দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি 24 ডিচেম্বৰ তাৰিখে যি নীতি নিৰ্দেশনা জাৰি কৰিছিলে তাৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে তিতাবৰ আৰু ইতিমধ্যে অসমৰ লগতে বিশ্বৰ এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। তাৰ পিছত দেখিবলৈ পোৱা গৈছে তিতাবৰ ঠেঙাল কছাৰী যি সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় আছে তাৰ সন্মুখত দেখিবলৈ পোৱা গৈছে শতাধিক লোকৰ ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে। যদি আমি সতীৰ্থক দেখাবলৈ অনুযায়ী যে আমি ভালকে দেখাব পাৰোঁ তেতিয়াহ'লে হয়তো সীমিত সংখ্যক লোকেহে মাস্ক পৰিধান কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যি নিৰ্দেশনা যি উল্লেখ কৰা আছিলে যে 50তকৈ অধিক লোক একেলগে সমবেত হ'ব নোৱাৰিব আৰু যি সামাজিক দূৰত্ব তাৰ প্ৰতি লক্ষ্য ৰাখি যি ভয়াৱহতা ইতিমধ্যে আমি পুনৰবাৰ কৈছোঁ যে এক ভয়াৱহ সময় পাৰ কৰি আহিছে কৰোণাই পুনৰবাৰ এক তেনে পৰিৱেশ সৃষ্টি কৰিব নেকি যিহেতু কৰোণাৰ যিহেতু দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে বুলি ইতিমধ্যে চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ পৰিৱেশ আমি যদি সতীৰ্থ ওচৰৰ পৰা দেখাবলৈ অনুৰোধ জনাওঁ যে আমি যদি টিকট কাউণ্টাৰৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাওঁ যে টিকট কাউণ্টাৰত এনেধৰণৰ পৰিৱেশ দেখিবলৈ গৈছে সীমিত সংখ্যক লোকেহে কিন্তু মাস্ক পৰিধান কৰিছে যিহেতু সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টোত কিশোৰৰ পৰা বৃদ্ধ লোকলৈ ইতিমধ্যে চাবলৈ আহিছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে যিহেতু ঠেঙাল কছাৰী যি উদ্যোগ সাংস্কৃতিক কেন্দ্ৰ আৰু যি সংগ্ৰহালয় অতিকৈ এটা ভাল পদক্ষেপ আৰু যিহেতু সংগ্ৰহালয়টো মুকলি কৰিছে তাৰ বাবে যথেষ্ট সংখ্যক লোক অহাটো ইয়াত স্বাভাৱিক কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া যি লোকৰ ভিৰ আৰু আমি যদি পোনে আমি যদি কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ যদি যথেষ্ট সংখ্যক লোকৰ ভিৰ আমি ভিতৰলৈ যাব নোৱাৰিম চাগৈ আমি বাহিৰৰ পৰা যদি কিছু দৃশ্য আমি টিকটৰ যদি শাৰীটো দেখাবলৈ চেষ্টা কৰোঁ আমি যদি ভালকৈ টিকটৰ যিটো শাৰী পাতিছে টিকট ল'বৰ কাৰণে যি শাৰী পাতিছে সেইটোত আমি ভালকৈ দেখাবলৈ চেষ্টা কৰোঁ যে দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ ইতিমধ্যে দেখি আছে যে এনেধৰণে পৰিৱেশে সৃষ্টি হৈছে যিহেতু পুনৰবাৰ এক ভয়াৱহ দিশে যাব নেকি তিতাবৰ তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আমি ভিতৰৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাম সতীৰ্থক আমি যদি ভিতৰলৈ লৈ যাব পাৰোঁ ইতিমধ্যে তেখেতে গেট বন্ধ কৰি দিছে যিহেতু আমাৰ আমি বাতৰি কৰি থকা সময়তে দেখিবলৈ পোৱা গৈছে যে গেট তেখেতলোকে বন্ধ কৰি দিয়া পৰিলক্ষিত আমি যদি বাহিৰৰ দৃশ্য দেখাবলৈ যাওঁ যে শতাধিক লোক ইতিমধ্যে ইয়াত আহি সমবেত হৈছে যিহেতু কোভিড যিখিনি নিৰ্দেশনা বান্ধি দিছে চৰকাৰে যিহেতু 24 ডিচেম্বৰ তাৰিখে যি নিৰ্দেশনা উলিয়াইছিলে তাত কিন্তু 50জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বুলি এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এতিয়া লোক ওলাই আহিছে যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু এনেদৰে এতিয়া সাংস্কৃতিক কেন্দ্ৰটোলৈ গৈছে যিহেতু ইয়াত সৰু ল'ৰা ছোৱালীৰ বাবে খেলা ধূলাৰ যি ব্যৱস্থা কৰিছে তাৰ বাবে কিন্তু সৰু ল'ৰা ছোৱালী আহিম বুলি কোৱাত স্বাভাৱিকতে আহিবই যিহেতু এইটো মুকলি কৰিছে তাৰ ঠেঙাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ সংগ্ৰহালয়টো তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে কোভিডৰ যি নিয়ম নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা কিন্তু ইয়াৰ যি প্ৰশাসনিক বিষয়া আছে সেইসকলে কিন্তু একেবাৰে ভেঙু চালি কৰিছে বুঢ়া আঙুলি দেখুৱাইছে বুলি ক'ব লাগিব। আমি যদি ভিতৰলৈ সম্ভৱ হয় আমি ভিতৰৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাম যদি ভিতৰত আমি যাব পাৰোঁ ভিতৰৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাম সতীৰ্থক যে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে কোভিডৰ যি ভয়াৱহতা তাক নেওচি এতিয়া এনেদৰে এতিয়া লোক ওলাই আহিছে দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ যদি আমি পুনৰবাৰ কৈছোঁ যে সীমিত সংখ্যক লোকে মাস্ক পৰিধান কৰিছে অধিকাংশ লোকে কিন্তু বৰ্তমানো মাস্ক পৰিধান কৰা নাই। আমি পুনৰবাৰ সেই দৃশ্য দেখাইছোঁ আমি যদি ভিতৰলৈ যাব পাৰোঁ আমি যদি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ আমি সতীৰ্থক যদি আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ যথেষ্ট সংখ্যক লোক বাহিৰত ভিৰ হৈছে আৰু ভিতৰতো যথেষ্ট সংখ্যক লোক আছে আমি যদি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ আমি যদি ভিতৰৰ সামগ্ৰিক দৃশ্য পাবলৈ চেষ্টা কৰোঁ যিহেতু ইয়াত দায়িত্বত থকা লোক আছে আপুনি আছে দায়িত্ব যদি এখেতৰ কথা পাতিবলৈ চেষ্টা কৰোঁ যে কিমান মান লোক সমবেত হৈছে ইয়াত আপোনাৰ বহুত হৈছে আৰু কিমান মান হৈছে এতিয়ালৈকে গম পোৱা নাই অনুমান কিমান কৰিব পাৰি হাজাৰ হৈ গৈছে হাজাৰ মান হয় ইতিমধ্যে এখেত লোক আপুনি গেটতে থাকে মই গেটতে থাকোঁ ইতিমধ্যে গেটত থকা যিজন লোক আছে সেইজনে জনাইছে যে হাজাৰৰ লোক হৈছে বুলি কৈছে য'ত অসম চৰকাৰে বান্ধি দিছে যে 50জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ঠেঙাল কছাৰীৰ যি সংগ্ৰহালয় আছে যি সাংস্কৃতিক কেন্দ্ৰ আছে তাত হাজাৰ লোকৰ সমবেত হৈছে আমি পুনৰবাৰ সেই দৃশ্যমান দেখুৱাবলৈ অনুৰোধ জনাওঁ সতীৰ্থক আমি যদি সম্ভৱ হয় আমি কিছু আগলৈ যাবলৈ চেষ্টা কৰিম এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে ঠেঙাল কছাৰীৰ যি সংগ্ৰহালয় আছে তাত হাজাৰ লোকৰ ইতিমধ্যে সমাৱেশ ঘটিছে বুলি যিগৰাকী গেটত আছিলে সেই ব্যক্তিজনে জনাইছে আমি কিছু দৃশ্য দেখাবলৈ জনাইছোঁ যে সতীৰ্থক আমি যদি চাৰিওফালে চাওঁ কেৱল মানুহ আৰু মানুহ কিন্তু যিহেতু চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিব জিষ্ণু বৰুৱাই নীতি নিৰ্দেশনা জাৰি কৰিছে যে কৰোণাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু 50জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আৰু যদি আমি সামগ্ৰিক দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰোঁ যে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য
বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে, চাবলৈ আহিছে। যিহেতু ইয়াত সৰু ল'ৰা ছোৱালী খেলাৰ যথেষ্ট বস্তু আছে, ঠেঙাল জনগোষ্ঠীয় চাবলগীয়া বহু বস্তু আছে। সেইকাৰণে যথেষ্ট সংখ্যক লোক আহিছে, বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। সেই সময়লৈকে ঠিকে আছিলে, কিন্তু 50জন যেতিয়া লোক নিৰ্ধাৰণ কৰি দিছে চৰকাৰে, তাৰ পিছতো হাজাৰ লোক আহিছে। 500 বৰ্তমান হাজাৰ লোক আহিছে বুলি ইতিমধ্যে যিহেতু গেটত থকা যিজন ব্যক্তি সেইজনে জনাইছে। 50জনৰ জেগাত যদি হাজাৰ লোকৰ যদি সমাৱেশ ঘটে, তেনেহ'লে কেনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, সেয়া কিন্তু অসমৰ ৰাইজে আজিৰ পৰা কিছুদিনৰ আগেয়ে পাইছে। আৰু এয়াও যে এতিয়া ইয়াৰ পৰাই যে ভয়াৱহ পৰিৱেশৰ সৃষ্টি নহ'ব, সেয়া কিন্তু এই মুহূৰ্তত নুই কৰিব নোৱাৰি।